নিশা আৰক্ষীৰ অভিযান গাঞ্জাসহ আটক সৰবৰাহকাৰী ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান এইবাৰ মৰাণৰ 2 নং দিখাৰী গাঁৱত নিশা আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জা লগতে আটক কৰে এজন সৰবৰাহকাৰীক ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে মৰাণ আৰক্ষী তীব্ৰ অভিযান মৰাণ থানাৰ অন্তৰ্গত 2 নং দিখাৰী গাঁৱত দীৰ্ঘদিন ধৰি চলি আছিল অবৈধ ড্ৰাগছ আৰু গাঞ্জাৰ বেহা এক গোপন তথ্যৰ ভিত্তিত টিংখাং CDSP ব্ৰাণ্ডন দৈমাৰী মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দান্তেজিৎ দেউৰী আৰু উপ পৰিদৰ্শক মানৱজ্যোতি পাঠক আকাশ দাস বাবলি খনিকৰৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে নিশা গাঁওখনত অতৰ্কিতে চলাই তালাচী ববি মৰাণ নামৰ এগৰাকী মহিলাৰ ঘৰত আৰক্ষীয়ে চলোৱা এই অভিযানত পংকজ দত্ত নামৰ মৰাণ নতুন নগৰ নিবাসী লোকজনৰ পৰা উদ্ধাৰ হয় প্ৰায় 308 গ্ৰাম গাঞ্জা NDPS আইনৰ অধীনত আৰক্ষীয়ে সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন কৰি ইতিমধ্যে আটক কৰিছে পংকজ দত্তক হয় আজি কিছু দিনৰ পৰা আমি খবৰ এটা পাই আছিলোঁ যে এই অঞ্চলত 2 নম্বৰ দিখাৰীত কিছু ধৰণৰ ইলিগেল এক্টিভিটি আৰু ড্ৰাগছৰ কাৰবাৰ চলি আছে বুলি আৰু আজি ক্ৰেডিবল ইনপুট এটা আছিলে সেই হিচাপে মৰাণ থানাৰ পৰা আৰক্ষী দল এটা আহি ইয়াত প্ৰপাৰ NDPS প্ৰচিডিউৰ দি হাউচ চাৰ্জ কৰা হয় এই হাউচ চাৰ্জ কৰাত 308 গ্ৰামছ অফ NDPS অথবা গাঞ্জা চিজ কৰা হয় ইতিমধ্যে পংকজ দত্ত বুলি এজন আমি এতিয়া ডিটেইন কৰিছোঁ এতিয়া ইণ্টাৰগেশ্যন চলি আছে আৰু সেইটো সংক্ৰান্তত বেকৱাৰ্ড লিংকেজ বা ফৰৱাৰ্ড লিংকেজ কিবা আছে নেকি ইয়াৰ ওপৰতো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ আজি মৰাণ থানাৰ অন্তৰ্গত 2 নং দিখাৰী গাঁৱত বিশেষ সূত্ৰ পম্পেদি মৰাণ থানা আৰক্ষীয়ে ববি মৰাণ বুলি কয় মহিলাগৰাকীৰ ঘৰত পংকজ দত্ত আপোনাৰ মৰাণ নতুননগৰ নিবাসী হয় তেখেতৰ ওচৰৰ পৰা প্ৰায় 308 গ্ৰাম ভাং জব্দ কৰিবলৈ সক্ষম হৈছে মৰাণ আৰক্ষীৰ লগত কোন কোন আহিছিলে কিবা গম পাই মৰাণ থানা ভাৰপ্ৰাপ্ত বিষয়া আছিলে SI আছিলে মানৱজ্যোতি পাঠক তেখেতলোক আহি ইয়াত ইতিমধ্যে ভাংখিনি জব্দ কৰিছে ইমানটো সঠিক গম পোৱা নাই বৰ্তমানলৈকে কিন্তু 308 গ্ৰাম ভাং পাইছে এতিয়া ভাং নে গাঞ্জা ভাং এইটো গাঞ্জা বুলি কয়